কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, লগতে আমিও ভালে আছো। আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছো দেই। বিপুলে কেমেৰা ধৰি আছে। মাত্ৰা দি দিয়া। আছো মই কেমেৰা ধৰি আছো। আজি ভিডিঅ'টো কি হ'ব মানে বনিবলৈ গৈ আছে, আপোনালোকে থাম্বনেলখন দেখি নিশ্চয় গম পাইছে। ওচৰলৈ আহা, মানে গমেই নাপাব। আমাৰ আজিকালি দামী মোবাইল নাই নহয়, কম দামী মোবাইল বুজিছা নে তুমি? অকণমান মানে ওচৰত আহিবা, তেতিয়াহে মুখখন অকণ ফেচ টু ফেচ ধুনীয়াকৈ দেখিব, হয় নে নহয়? আৰু এতিয়া আমি বহুত হেপ্পী আছো, আমাৰ ছোৱালীজনী জন্ম হৈ সকলোৱে গম পায়। মই ভালকৈ ভিডিঅ' বনাবলৈ পোৱাই নাই, দেখিছে আমাৰ অলপ প্ৰব্লেম চলি আছে। আৰু এইফালে আমাৰ দেহাজনী শুই আছে। দেহাজনী দেখাই দিয়াচোন। এই ধুনীয়াকৈ শুই আছে একদম। চকু মেলি আছে, চকু মেলি আছে। টাইম কেইটা হয় কৈ দিয়া আকৌ। টাইম 12টা বাজি গ'ল কিন্তু। দেখিছে? নাইট ডিউটি কৰি আছে দেই। তাৰ নাইট ডিউটি এইটো। তেহেঁতৰ লগতে কিন্তু আমিও নাইট ডিউটি কৰি আছো। বৰ ধেমালি বহুত হ'ল। এতিয়া আমি আচল কথাটোলৈ আহোঁ। আচল কথাটো আপোনালোকে কৈ আছিলে বহুতে যে তোমালোকৰ যে হেৰি কি কয় প্ৰেগনেঞ্চিৰ ওপৰত মানে এটা ভিডিঅ' লাগে, মানে কেনেকৈ জাৰ্নিটো ফাৰ্ষ্ট ষ্টাৰ্ট হৈছিলে, কেনেকৈ কোনে মানে গম পাইছে, বুজি পাইছে আৰু মানে মই ভাবিছোঁ আজি চব উগালি দিম মোৰ ওপৰত কেনেকৈ কি হৈছে। বিপুলে ভয় খাই আছে, কিয় জানে নে? মোক ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। কথাখিনি শুনি আপোনালোকৰ হাঁহি উঠিব, খঙো উঠিব, মানে দুখো লাগিব। এনেকুৱা মোৰ নিজৰে মানে এতিয়া মানে দুখটো আহি আছে, গম পাই দে। এতিয়া কেমেৰাটো ঘূৰাই লওঁ, আমি দুইটাই একেলগতে কথাখিনি আপোনালোকক কৈ আছো। আৰু এইফালে একদম পুৰা হচমলা লৈ চুৰিটো লৈ পেলাই বহিছো। ভয় লাগে নহয়, তাৰ ওচৰত চুৰিখন আছিলে, মই লৈ লৈছো। আকৌ কথা কৈ দিম পটককে, এনেই কৈছো আৰু এতিয়া মানে কথা হজম হবলৈ হচমলা লৈ লৈছো। মই কথা এটা কৈ লওঁ, হাজবেণ্ড ৱাইফ এতিয়া ধুনীয়াকৈ বহি লৈছো, কথাখিনি ক'ব লাগিব। মৰমৰ ৱাইফজনী এতিয়া গাৰ্লফ্ৰেণ্ড আছিল, এতিয়া ৱাইফ হৈ গ'ল ন। মৰমৰ ৱাইফ নে কি হয় আজি খলাচ হ'ব ওলাই আছে। ভাল ন তুমি? কথা কোৱা হ'ব নে নহয় আজি? আজি নহ'ব যেন পাইছো। আমাৰ টিকলি উঠি গ'ল আকৌ। ইং এং কৰিছে। ইং দেখুৱাই নেকি এপাক ৰাইজক? এইটো চাওক কি কৰি আছে তাই। কি কৰিছা? দেখুৱাই দেচোন, এপিনে চোৱা। এপিনে চোৱা। ফ্লাক্সটো মানে মুখত পৰি গৈছে ন, সেইকাৰণে তাই চুপচাপ হৈ গ'ল। তাই ভিডিঅ'টো কৰিলেই তাই মনে থাকে, ভিডিঅ'টো নকৰি তাই এপিনে নেদেখুৱালে। বাৰু যি কি নহওক, হেৰি এইটো পৰি গৈছে, এইটো এনেকৈ থাকিব লাগিব ন। আমাৰ হেল'জেনবিলাক ঠিক ঠাক কৰি দিছোঁ মানে লাইটিংবিলাক আমাৰ মেইন ন। বাকী যি কি নহওক আৰু কৈ যোৱা এতিয়া প্ৰথমবাৰ কি আছিল ষ্টাৰ্টিং কেছ। প্ৰথম কিমান তাৰিখ আছিল? এতিয়া বহি ল'লো, আপোনালোকক কৈছোঁ 1 মিনিট ৰখক বুলি, সেইকাৰণে 1 মিনিট ৰখাই ল'লো আপোনালোকক মানে। এতিয়া কৈ দিয়া। এতিয়া ক'ৰ পৰা আছিলে? প্ৰেগনেঞ্চি সেয়াই মানে মই মানে গম নাপাওঁ। ইয়াতো অহাৰ পিছত তেতিয়া মানে যেতিয়া মোৰ প্ৰেগনেণ্ট সময়ত তেনেকুৱা হৈছে, মানে এই যেতিয়া প্ৰেগনেণ্ট হৈ আছিল, প্ৰেগনেণ্ট হৈ তাই ভালকৈ তাই গমেই নাপায়। মই ভাবিছোঁ যে ডেটটো বাঢ়ি গৈছে, ভাল হ'ব। মায়েও কৈছিলে, এনেকৈ চোৱাই চাইছিলে। এইটো মায়ে মানে এইটো বিশ্বাস কৰে আৰু মানে তাই আগৰ পৰাই ডেট মানে কি হয়, MC টাইমত তাই ডেট বাঢ়ে মানে দিন বাঢ়ি যায়। আগৰ পৰাই হৈ থাকে বোলে। তাই মোক কৈছে আগৰ পৰাই এনেকৈ মোক ঘৰত থাকোঁতে 10 দিন 15 দিন মানকৈ বাঢ়ে বুলি কয়। মই বাঢ়িছে চাগে, ময়ো খেয়াল কৰা নাই সেইটো কথাত। তাৰপিছত তাই আৰু মানে ইয়াত বিয়া যেতিয়া হৈছোঁ, তাৰ পিছত মইতো ছেপ্টেম্বৰত বিয়া হৈছোঁ ন, 24 চনৰ। আৰু তাৰ পিছতো 1-2 মাহ পিছত মোৰ ইয়াতো বাঢ়িছে ন। ইও ভয় খাইছে, ই মানে টেষ্ট কৰি চাইছে, তাই ঠিকে আছে। তাৰপিছত সেইদিনাখন মানে মই টেষ্ট কৰিছোঁ। একচুৱেলি মই এই টেষ্ট বোলা বস্তুটো মই আজিলৈকে কৰি পোৱা নাই বা দেখিও পোৱা নাই। সেই ইয়াত অহাৰ পিছতে মই প্ৰথম দেখিছোঁ। আৰু সেইটো তেতিয়াও আনি দিছে দেই, কৰি চাচোন বোলে, কিবা এটা হ'বও পাৰে। মানে কৰি চাইছোঁ, কালাৰ চিন দুডালেই ওলাইছে। খালি মই এইটোৱে জানো যে পুৰা কালাৰ হ'ব লাগে, তেতিয়াহে প্ৰেগনেণ্ট হয়। মই সেইটো বুলিয়ে জানো দেই, মই একদমেই নাজানো হয়নে। ই কৈছে তেতিয়া মানে কি আৰু ইটো খাব মন যায়, সিটো খাব মন যায়, মই ইয়াক কৈ থাকোঁ। এদিন কৈছোঁ হয়নে, মনত আছেনে, আঙুৰ খাব মন গৈছে, খুব মন গৈছে। তাৰপিছত নগাঁৱত গৈছোঁ, তাৰপিছত খাইছোঁ। এই মানে খুব বস্তুবোৰ মন গৈ থাকে। তাৰপিছত আমিতো ইমান এইবোৰ আজিলৈকে ক'তো পোৱা নাই, কৰা নাই, নাজানো আৰু ন। তাৰপিছত সেয়াই তেনেকৈ ফাৰ্ষ্ট ষ্টাৰ্ট হ'ল। তাৰপিছত গম নাপাওঁ। তাৰপিছত ইয়াততো তেনেকৈ থাকিলোঁ ন, গম নোপোৱাকৈ থাকিলোঁ। আশা বৰমাও আছে ওচৰতে, মই পোৱা নাই। এক মাহ হৈ গ'ল আৰু 1 নহয় 2 মাহ হৈ গ'ল। ইয়াত থাকোঁতেনে মাঘৰ বিহু পাবহি আৰু মাঘৰ বিহু পোৱাহি নাই, তাৰ আগত আমি মনিষা মাকৰ ঘৰতো গৈছোঁ। তাইও তেতিয়া মোতকৈ 1 মাহৰ আগত তাইও প্ৰেগনেণ্ট হৈছে। তাইও মোৰ নিচিনাই একে কণ্ডিশ্যন, গম নাপায়। তাইতো বাৰু পিছত ষ্টৰি ক'ম। তাৰপিছত তাইও তাত আছে, আমি তাই তেতিয়া বাৰ্থডে আহিছে, বাৰ্থডেত খাব গৈছোঁ হয়নে। তেতিয়াও আমি গম নাপাওঁ। মানে তেতিয়া কি হয়, উল্টি আহি থাকে, মানে একো বস্তু গোন্ধ ল'ব নোৱাৰোঁ, মাংস গোন্ধ ল'ব নোৱাৰোঁ, একদম ডাইৰেক্ট উল্টি আহি থাকে, খাব নোৱাৰোঁ। মানে একদম ক্ষীণাই শুকাই অৱস্থা নাইকিয়া হৈ গ'লোঁ মানে মই। বিয়া হোৱাৰ মানে যিটো শকত আছিলোঁ, মানে সেইটো শকত একেবাৰে নাইকিয়া হৈ থাকিলে একদম। তাৰপিছত তাহাঁতৰ ঘৰত গৈছোঁ, তাহাঁতৰ মানে ৰুমতে বমি কৰিছোঁ আৰু তেনেকুৱা।
ইমানেই মানে কৈছো নহয় সাংঘাতিক মোৰ লগত বেয়া ঘটনা হৈ গৈছে আৰু সেইটো সময়ত আকৌ সেই ৰাতিয়ে আকৌ ট্ৰেইনত হেৰি আমি শুনা আমি তাতে কাজিয়া লাগিছে তেহেঁতত গৈ গম পাই নাই তেহেঁতত মানে এইটো মানে কাজিয়াটো মানে বেলেগ কথা বেলেগ ওপৰত হৈছে তাৰপিছত আমি মানে তেতিয়া মোক কৈছে আমি যাওঁগে বৈ ঘৰ যাওঁগে পাপা থাকক পাপাও গৈছিলে হা আমাৰ লগতে পাপা থাকক আমি যাওঁগে বৈ আমি গৈ পেলাই ট্ৰেইনত উঠি ক'ত পাইছিলগে গোলাঘাট পাইছিলগে পালোগে গোলাঘাট হেৰি ফৰকাটিঙৰ গোলাঘাট পাব ভাবিছো দেৰগাঁৱত আমি যোৰহাট গৈ দেৰগাঁৱত থাকিমগে দেৰগাঁও মাক ঘৰলৈ গুচি যাম বুলি ওলাই গ'লো ৰাতিপুৱা সময়ত গ'লো তাৰপৰা মায়ে ফোন কৰা নাছিলো মায়ে যেতিয়া ফোন কৰিছে মায়ে কৈছে মই নাই মই গুৱাহাটী আহিলো আকৌ আমি ৰাতি কেইটাত উভতিছো তাৰপৰা ৰাতিটো 4টামান বজাত গোলাঘাট পাইছো 4টা বজাৰ পৰা আকৌ 7টা মানলৈকে আমি ৰখি আছো তাতে মানে ঘূৰি ফুৰিছো ঘূৰি চাহ তাহ একেবাৰে হোটেল চোটেলে খালো খাই কৰি লৈ আকৌ পুৰি চব্জি এনেকৈ খাই পেলাই আকৌ ৰিটাৰ্ণ হৈছো আকৌ হেৰি পালো আকৌ ডিফু ৰিটাৰ্ণ আহিছো আমাৰ চকচোন মানে মই সেইটো সময়ত প্ৰেগনেণ্টে হৈ আছো মানে 2 মাহ হওঁ তেনেকুৱা তাইতো গমেই নাপায় তাই কিমান কষ্ট হৈছে কিমান হেৰি কৰিছো সেইকণ সময়ত মানুহে একদম পুৰা ৰেষ্টত থাকে 3 মাহলৈকে 3 মাহ জাৰ্ণিটো বহুত বেয়া কিন্তু আমাৰ 3 মাহলৈকে আমাৰ ৰেষ্ট নাপালো আমাৰ কি হ'ল আকৌ আহি ডিফুত থাকি পেলাই তাই পিছদিনা আকৌ ট্ৰেইনত ঘৰলৈ আহিছে দেউতা মই আমি গোটেইকেইটা আকৌ তাত খানা পিনা খাই ঘৰলৈ আহি পাইছিলো ঘৰত আহি পেলাই আমি আকৌ মানে মই তেতিয়া পাখিক আকৌ দোকানত থাকো ন দোকানত কামবিলাক চলাই থাকিব লাগে সিপিনে তাৰপৰা এই ক'লে মানে ঘৰলৈ যাওঁ বুলি ক'লে মাকে মাতিলে ঘৰলৈ মাঘৰ বিহু পাছত গৈছো নেকি নে মাঘৰ বিহু পাছতে গৈছো তাৰপিছতে মানে কি ঘৰত বোলে হেৰি ঘৰৰ পৰা আহোঁগৈ ব'লা মই ঠিক আছে সন্ধিয়াত আকৌ সেইদিনাখন সন্ধিয়া সেইদিনা সন্ধিয়া মানে কি হয় সেইদিনা মোৰ হেৰি কিবা এটা পইচা এটা পালো মানে সেইদিনা ভালকে মোটাকে পইচা এটা পালো হাতত পইচাটো পাই মনটো বৰ ভাল লাগিছে তাৰপৰা মোৰ মন গৈ থাকিব ওলাই যাবলৈ মন গৈছে তাই কৈছে ব'ল আজিৰ পৰা ওলাই যাম একদম ৰাতি 5টা-6টামান বাজিছে আমাৰ সন্ধিয়া হৈছে আৰু তাৰপৰা সন্ধিয়া মানে সন্ধিয়া তাৰপৰা মই বোলে ব'ল ওলাই যাওঁ ক'ত যাব বোলো দেৰগাঁৱলৈকে যাওঁ পোৱা যায় বোলো বাইকত সেইটো অৱস্থাত বাইকত লৈ গৈছো দেৰগাঁও ৰাতি কেনেকুৱা স্পীড তেতিয়াতো আমি গম নাপাও ন এনেকুৱা স্পীড ল'ৰা এটা ছোৱালীজন উঠিলে যেনেকুৱা স্পীড বাইক চলাই সি তেনেকুৱা বাইক চলাই সেইটো সিমানো নহয় কাজিৰঙা স্পীড ব্ৰেকাৰ গাত গৈ মানে ধুপ গাঁটা চাটা পেলাই লৈ যাওঁ ন তেতিয়াতো ইমান হেৰি প্ৰেগনেঞ্চি বুলি নাজানো এখন পিকআপত যাব লাগে ৰাতি দেৰি হ'বগৈ পাবগৈ লাগিব সোনকালে সেইকাৰণে মই পিকআপত গৈছো আৰু তেওঁ আমি 12টা নে 1টা বজাত তাৰ পাইছোগে দেৰগাঁও পাইছো দেৰগাঁৱৰ পৰা আকৌ দেৰগাঁৱত অলপ ঘূৰিলো পকিলো তাৰপৰা আকৌ যোৰহাট গ'লো এনেই পুৰা মানে এতিয়া ঘূৰি পইচা পাতি আছে হাতত পুৰা ঘূৰি ফুৰিছো মানে গোটেই তেনেকৈ যাম ক'ৰবাত ৰেষ্ট কৰিম তাইক তেনেকৈ লৈ ঘূৰি ফুৰিলো 3 মাহত তাৰপিছতহে তাৰপৰা তাইক ক'লো তই দেৰগাঁৱত থাক তাই কৈছে মই মায়েকৰ কেইদিনমান থাকিম মই থাকিবি হেৰি তাই কৈছে মোক এইটো বস্তু মানে দিন যে বাহিৰকে মইতো চোৱা চিতা কৰি ইয়াত ঠিক ঠাক কৰি ল'ম মই বোলো ঠিক আছে তই কৰ তেতিয়াহ'লে মই কিবা ঘৰত কিবা কাম এটা কাৰণে মই গুচি আহিবলগীয়া হ'ল মই পিছদিনা 3দিনমান থাকি মই গুচি আহিছোঁ ঘৰলৈ তাৰপিছত ঘৰলৈ আহি পেলাই মই কিবা কিবি কামত ঘূৰি ফুৰিছোঁ ইয়াত তাৰপিছতে তাই মোক ফোন কৰিছে মাকৰ লগত হেৰি গৈছে নেকি হস্পিটেল গৈছিলে হস্পিটেল গৈ পেলাই তাই মানে চেকআপ কৰাইছিল ন নে কি টেষ্ট কৰাইছিল আমাৰ চৰকাৰী হস্পিটেল বাকীখিনি তুমি কোৱা মইহে কৈ আছো ছোৱালী গাখীৰ উলিয়াই দিলে গাখীৰ উলিয়াই দিছে নেকি আৰু বিপুলে অতখিনি ক'লে এতিয়া মই কওঁ বুলি ভাবিছোঁ তাৰপিছত মই মানে যেতিয়া ঘৰত গৈছোঁ তেতিয়াতো মাহঁতে অলৰেডি গম পায়ে মই ফোনৰ যোগেদি মাহঁতক কৈছোঁ সকলো কথা তাৰপিছত আৰু আমাৰ ঘৰৰ ওচৰতে আশা বৰ্মা এজনী আছিলে মই জন্ম হওঁতেনে হেৰি সেইজনী আশা বৰ্মাই আছিলে আৰু এই যে মই ছোৱালী জন্ম হওঁতেনে সেই আশাজনীয়ে আছিলে তাৰপিছত আশা বৰ্মা আহিলে তাৰপিছত তেখেতেও প্ৰেগনেঞ্চি এনেকৈ হেৰি চেকআপ কৰা সেইটো আনিছে ঘৰতে চেকআপ কৰিছে তেতিয়া তাত মানে ৰিজাল্টটো ইমানকৈ ভালকৈ ওলোৱা নাই তাৰপিছত ক'লে যে ডক্টৰৰ ওচৰত যাবলৈ আমাৰ চৰকাৰী হস্পিটেল আছে দেৰগাঁৱতে তাত যাব ক'লে তাত গ'লোঁ কৰিলোঁ চব টেষ্ট কৰিলে ফাৰ্ষ্টে এনেকৈ পেচাবৰ সৈতে সেইটোতো চবেই জানে আৰু তেনেকৈ টেষ্ট কৰিব দিলে আৰু তেনেকৈ ডক্টৰে ক'লে যে এইটো যে পজিটিভ মোৰতো বুকুখনে চিংকৈ মাৰিছে এইটো বোলো কি হৈ গ'ল আমাৰ লগত আমিতো এইটো একো প্লেন নাই একো নাই মানে আমি ভাবি আছিলোঁ 2030-35 মানত যাওক 5-6 বছৰ পিছত আৰু বোলো ষ্ট্ৰাগলটো হৈ লওঁ কি হ'ব ভগৱানে দিয়া বস্তু মই মানে হেৰি কৰা নাই বোলো ভগৱানে দিয়া বস্তু এবাৰ যি হৈছে আৰু বোলো হওক আৰু মানে মই বোলে একো বেলেগকৈ একো ভাবা নাই যে এতিয়া নালাগে বা নহ'ব হৈছে যে হওক আৰু ৰাখি দিওঁ আৰু ইমান কথা নাই নহয় ভগৱানে যেনেকৈ চলাই আছে তেনেকৈ চলাই নিবই আৰু সেইটো বুলি ৰাখি লৈছোঁ চবেই ক'লে যে তেতিয়া তই সৰু হৈ আছ মোৰ বয়সটো ইমান হোৱা নাই ন মোক চবে মাহঁতেও ক'লে আশা বৰ্মাহঁতেও ক'লে যে তই বহুত সৰু হৈ আছ যে তোৰ যদি এতিয়া এনেকুৱা কৰি দিয় তেনে ভগৱানে যেতিয়া দিছে ৰাখি দে নহ'লে পাছত যদি আকৌ নিদিবও পাৰে বা কিবা হ'বও পাৰে বহুতখিনি কথা ক'লে মোৰ
সেয়াই আৰু তাৰপিছত আৰু বিপুলক ফোন কৰি, বিপুলটো মোৰ লগত তেতিয়া নাইয়ে, মই হস্পিটেলত যাওঁতেনে সি ইফালে দাদাৰ লগত গৈ আছে, সি ডিফু বাইকত মই গৈ সেই আছে। ডিফুত ফেষ্টিভেল আছে, ফেষ্টিভেল ফেষ্টিভেল আছিলে চাবলৈ গৈ ডিফুত। আছো। মোৰ বাটত ঝাটকা দিছে, মোৰ মূৰৰ পৰা ধোঁৱা কোৱা ওলাই গৈছে। মই কি হৈ গ'ল? তাইক কৈছো তোক মই পইচা এটা মাৰি দিছো অনলাইন, তই ইমিডিয়েট ঔষধ খাই দে। মই সি কৈছো, যেনেকেও কৈছে, মোৰ ভয়ো লাগিছে তাৰপৰা তাই চবেই। কৈছে নাই এইটো নকৰো নেকি, মায়েহঁতে এনেকে আছে। মায়ে মোক ফোন কৰিছে, নাই নাপায় নহয়, ভগৱানে দিয়া বস্তু এনেকে। মই ঠিক আছে দিয়া, তেতিয়া যি হয় হ'ব। মই এতিয়া ডিফুত ফেষ্টিভেল চাওঁতে মোৰ চিন্তা সেইটো, এইবোৰ কি কৰিব লাগিব, কেনেকে কি কৰিম, ক'ত কি কৰিম, পইচা পাতিও হাতত নাই। মোৰ তেতিয়া বিৰাট মাথা বেয়া হৈছে। মই বোলো কেনেকে চলাওঁ মইহে ভাল জানিছো আৰু বোলো। কিবাটো ভগৱানে মিলালে, ভগৱানৰ ওপৰত ডিপেণ্ড কৰি ভগৱানকে বোলো চলাব আৰু। তেনেকে চলাই আজিলৈকে বাৰু ভগৱানে চলাই আনিছে দেই, একদম কোনো দুখ কষ্ট নোহোৱাকে ধুনীয়াকে মানে ধুনীয়াকে বিন্দাছকে আহিব পাৰিছো ন। সেয়া তেনেকে মই পাপাকো ফোন কৰি ক'লো, আমাক খুৰীকো ক'লো যে পাপাৰ মন চবেই। কেনেকুৱা ফূৰ্তি, একদম পাপাই কৈছে আৰু সেইখিনিয়ে। তাৰপিছত মানে বেলেগ এটা হেৰি হৈ গ'ল। তাৰপৰা তাই তাতে থাকিলে, তাৰপৰা মই বোলো নাই, মই ঘৰলৈ লৈ আহো, তাত বোলো বেছি হেৰি হ'ব। আকৌ মই কিহত লৈ আহিছিলো, আহোঁতে চুপাৰত লৈ আহিছো নেকি ন? তাৰপৰা আহোঁতে পাহৰিছো মই। বাইকত আহিছিলো নে চুপাৰত আহিছিলো? বাইকতে আহিছিলো। বাইকত নাই আহা, চুপাৰত আহিছো নেকি? চুপাৰতটো তেতিয়া নাই আহা। অ চুপাৰত তেতিয়া নাই নহয় আহা, নহয়, নেক্সট বাৰত অ যাওঁতে আহিছিলো। নহয় সেইবাৰ আমি হেৰি কৰিলো, মই বাইক নিয়া নাই, মই ট্ৰেইনত আহি নাছিলো, পাহৰিলা? ট্ৰেইনত আহিছিলো, তোমালোকৰ দেৰগাঁও বৰ বামুণগাঁও ষ্টেচনত উঠিছো, উঠি সেইটো আমি উঠি পেলাই ঘৰলেহে আহিছো। তোমালোকৰ আমাৰ ঘৰলৈ অহা কথাটো কৈছো, তাৰ পৰা লৈ আহিছো যে তোমাক। অ এতিয়া অ আমি ট্ৰেইনত আহিছিলো, ট্ৰেইনত হয় আহিছো। হয়। তাইক মানে গাড়ীত নানিলো, হেৰি বাইকতো নাই বোলো নাই, এতিয়া ট্ৰেইনত লৈ পেলাই যেনে তেনে ঘৰ পামগৈ। সেইবাৰ ট্ৰেইনত আহিলো, তাৰপিছত আকৌ আমি যেইবাৰ গৈছো, আমি 7 মাহলৈকে মই আকৌ বাইকতে গৈছো। নাই ভাবি চাওক। তাই কাইলে বেবী হ'ব, আজিলৈকে তাই বাইকতে ঘূৰি ফুৰিছে মোৰ লগত, আৰু বাইকত চব উঠিয়ে ঘূৰি ফুৰিছে। গাইজ, মানুহে বহুত কয়, নিগেটিভ কথা বহুত কয় যে ৰাস্তাত সন্ধিয়া সময় ওলাই যাব। মই গম পাই নে ৰাইজ, মই এইখিনি ওচৰৰ মানুহে গোটেই দেখিছে, মানে চবেই কয়, ওচৰৰ বহুতে কয়। বৰমাহঁতেও কৈছে যে তই ছোৱালী সন্ধিয়া সময়ত বাহিৰত নাযাবি, যে এনেকে নোলাবি চুৰি কৰে। মোৰ হাতত সৰিয়হ থাকে, তাৰপিছত মই ৰাতি হ'লে ইয়ালত গুচি যাওঁ, বাইকত গুচি যাওঁ, খোজকাঢ়ি মানে ৰাস্তাই যাওঁ ওলাই। কিমান মানুহে কি কথা ক'লে, মই নকৰা কাম কৰিছো, ইটোতো মোতকেও খাটাৰা কাম কৰিছে গাইজ, গম পাইছে? এই বাৰিষা দিন তেতিয়া, পথাৰত এনেকে ৰাতি হ'লে কুচিয়া কেঁকুৰা ভিডিঅ'টো আপোনালোকে পাইছে, সেইখিনি কাম আপোনালোকেও কৈছে কৰিব নাপায়। আকৌ হেৰি শ'ল মাছ উঠাইছে বৰশী দি, মানুহে নাপায় কয়। সেয়াও উঠাইছে, মই এইটো ভয় খাই থাকো যে মানুহে ইমান এনেকে কয়, মই ৰাতি ওলাই কিবা এটা যাওঁ, হৈ মোক গ'লে কয় ৰাতি কি ওলাব হ'ব। নাপায়, মই ৰাতি মাছ ধৰিবলৈ ওলাই গুচি যামগৈ। সেয়াই। বোলো একো নহয়, বন্ধৰ কথা বাদ দে বোলো, ভগৱান আছে, ভগৱানে ওপৰত আৰু চব চলাব। তাইও তেনেকে হেৰি, তাৰপৰা কি ক'বা পালো কথাখিনি কৈ গৈ। ট্ৰেইনত আহিলি, ঘৰ পালোহি, ঘৰ পোৱাৰ পিছত তাৰপৰা আমাৰ এনেকে থাকি আকৌ পঞ্চমৃত খাবলৈ মই বাইকতে লৈ গৈছো, বাইকতে 5 মাহত গৈছিলে। ইয়াৰ পৰা দেৰগাঁও গৈছো পঞ্চমৃত খাবলৈ বাইক লৈ। সেইটো ভিডিঅ' পাইছিলে চাগে। আকৌ আহোতেও বাইকতে আহিছে। তাৰপৰা তাই তেনেকে মোৰ লগত বাইকত গৈ থাকে মানে, এনিটাইম মোৰ টাউন যোৱা, কাপোৰ কিনা, কিবা খাবলৈ যোৱা, ক'ৰবাত কিবা ওলাই আছে টাউন, মানে মোৰ বাইকত তাই মানে মোৰ লগত ঘূৰিয়ে ফুৰে। তেতিয়া মোৰ দেউতাই গালি পাৰে, দাদাইও গালি পাৰিছে, ঘৰৰ খুৰীহঁতেও গালি পাৰে, তাইক কিয় বাইকত বহাই লৈ ফুৰ। তাই নুশুনে কথা, তাই উঠিবই বাইকত গৈ পেলাই মানে। তাৰপৰা অৱশ্যে ভালহে হ'ল বাইকত। আচলতে হেৰি, মই ঘৰখনত তেনেকে ইমান কাম কৰিবলৈ নাপাওঁ, আৰু বিপুলে সহায় কৰে। মানে দেউতা থাকে, সেই দেউতাই কাম কৰে, মই কাম কৰো, মানে মোৰ মাও আহিল। তাৰ দেৰগাঁৱৰ পৰা মায়ে তাৰ সহায় কৰিলে। আগততো বাৰু বিপুলে বেছিভাগ কৰে, ভাত পানী বনাই কৰি দিয়ে, মই ময়ও কৰিলো। মই সহায় কৰি দিওঁ। মই খালি এটা কথা, 9 মাহ যেতিয়া মানে 9 মাহ, মোৰ যিদিনাখন বাচ্ছা হৈছে, তেতিয়া মোৰ সেইদিনাখন 9 মাহ কমপ্লিট হৈছে। মানে 8 মাহ কমপ্লিট হৈ 9 মাহত ভৰি দিছে, সেইদিনাখনে মোৰ বেবী জন্ম হৈছে। 15 তাৰিখে ডেট হৈছে। ডক্টৰে দিছে 22 তাৰিখে ডেট, মানে অক্টোবৰ 22 তাৰিখে ডেট দিছে। তাৰ পৰা 9 মাহত সোমাইছে তাই, 9 মাহৰ সোমাই তাই মানে সেইখিনি ৰাতি মানে 22 তাৰিখ নাপালেগে, 15 তাৰিখ নহয়, বাকী কেইদিনমান থাকিলে। 15 তাৰিখে এনেকুৱা হৈছে যে গাটো তাই ৰাতি বেয়া কৰিছে অকণমান, বেয়া কৰিছে। 14 তাৰিখে ৰাতি বেয়া কৰিছে। তুমি খোজকাঢ়ি থাকা ইয়াতে, খোজকাঢ়ি দিয়া ভালে যাব। তাই খোজকাঢ়িলে, তাৰপৰা লেট্ৰিন কৰা লাগিলে। মই চহী আনিছো, ভিতৰতে তাই লেট্ৰিন কৰিছে, চহীত লেট্ৰিন কৰিছে সেইদিনা। লেট্ৰিন কৰিছে চহীত, মই ৰাতিপুৱা পেলাই কৰি দিলো, তাৰপৰা ৰাতিপুৱা তাই শুই আছে আৰু পেটটো বিষ হৈছে। মই বোলো কাম এটা কৰো, হস্পিটেল লৈ যাম আৰু। নহয়, ৰাতিটো মই কিয় কেকাই থকা নাই, ৰাতিটো গোটেই কেকাইছা। ৰাতিটো মানে ভাত পানী খাই আছো আমি, তেতিয়া বহুতিও আছিলে, কেঁচুৱা তাইতো হ'লেই। আৰু 10টামান, 10:30টামান বজাত আমি ৰুমত আহিছো, ভাত পানী খাই কৰি। তাৰপিছত মই মানে তাই শুব লৈছো, তাৰপিছত মোবাইলটো আমি চাওঁ, মোৰতো তেতিয়া এতিয়াতো চবেই গম পাই যে এনেকে লাষ্টৰ প্ৰেগনেঞ্চি সময়ত কাৰো টোপনি ক্ষতি হয়ে, মানে টোপনিটো বহুত কম হয়, নাহেই।
হয়নে? কিন্তু আমাৰ ঘৰৰ মানুহে কোনেও বুজি নাপায় যে তই হেৰি ৰাতিটো মোবাইল চাই থাকিবি, নোখোৱা নকৰ, ৰাতিপুৱা হ'লে দেৰিকে উঠিবি, এনেকেহে কথা কয়। কিন্তু সেইটো সময়ত কোনেও বুজা আপোনালোকে মাইকী মানুহখিনিয়ে গম পায় যে ৰাতি কিমান মানে টোপনি ক্ষতি হয় হয়নে? যদি এতিয়া কেঁচুৱাৰ লগত যিমান টোপনি ক্ষতি তেনেকে তাতকেও বেছি হয়, টোপনি তাৰপিছতে নাহে। তাই 2টা বজাৰ পৰা বেয়া কৰিছে, ৰাতিপুৱা অলপ আৰাম পাইছে নেকি। গোটেই তাৰপিছত ৰাতিটো সাৰ পায়ে থাকিলো। মই আশা বৰমাক মাতিলো, বৰমাক আহিল, কৈছে এই কমলে লৈ যাওঁ হ'বচোন বাৰু চেকআপটো কৰাই আনো কিনো হয়। তাৰপৰা সেইদিনা কি হ'ল, গাড়ী পাবলৈ দিগদাৰ হ'ল। মোৰ মানে লগৰবিলাক কোন নাই, ৰাতিপুৱা সোনকাল 6টা বজাত ক'ত গাড়ী পাম আৰু। টেম্পু এখন মাতিলো, টেম্পুত ঠেকেচা খুৱাই লৈ গৈছো, বল যা পালে গ'ল। টেম্পুতে গৈছে। এইফালে মই মানে কি হয় কৈছে, মোৰতো নৰ্মেল ডেলিভাৰী, নৰ্মেলি চব পজিশ্যন হৈ আছে, মানে টেম্পুখনৰ এনেকুৱা হেৰিয়ত ধৰিছো, ইমানেই মানে মোৰ মতে কি লাগিছে, গোটেই গাটো জিকা খাই গৈছে মানে নিজে ক'ব পৰা নাই। মই কৈ আছো এইখিনি। তাৰপৰা লৈ গৈ পালোগে হস্পিটাল, চিভিল মানে আমাৰ যিখন মহখুলি নগাঁও নাৰ্ছিং হোম, নগাঁও মেডিকেল কলেজ, তাত সোমোৱালো। সোমোৱাই পেলাই তাত লৈ যোৱাৰ পিছত ডক্টৰে চাই পেলাই কৈছে এইটো হোৱা নাই, এইটো টাইম আৰু 2-3 দিন মানে লাগিব বুলি ক'লে। আপোনালোকে চব কথা কৈ দিয়া যে মানে ফিংগাৰ সোমোৱাই চাই যে সেইটো চাইছে আৰু চাই মেলি কৈছে যে 10 ঘণ্টা টাইম দিছে, যে 1 ফিংগাৰো ভালকে হোৱা নাই, এইটো টাইম কৈছে লাগিব। আৰু। তাৰপৰা বমাই ক'লে দেয়া নাই প্ৰাইভেটখন আছে, বেডখন দি দিয়কচোন বাৰু কি হয় হ'ব। বেডত তাইক শুৱাই দিলে, তাই এতিয়া পেটৰ বিষ পুৰা অশান্তি আৰু। থাকিব পৰা নাই, সৰু চেলাইন দিছে ছোৱালী নেকি, আৰু ন, দিছে নেকি? চেলাইনটো দিবই বাৰু চেলাইন সেইটো। দিছে নেকি? তাৰপিছত এটা এনেকে হেৰি ভৰিত দিছে নে টিকাত দিছে জানো, এনেকে এটা বেজিও দিছে। তাৰপিছতে বিষৰ নেকি? তাই শুই আছে, মই বোলো তই টাইম হ'ল তেতিয়া মানে 10 ঘণ্টা টাইম দিছে নহয়। তাই বেডত শুইছে 10টা বজাত, 4-5 ঘণ্টা হৈ গ'ল। 10টা বজাত তাই শুইছে। মই 12টা মান বাজিছে, 12টা বজাত কিবা এটা খাবলৈ বাহিৰলৈ ওলাই গৈছো। ওলাই গৈ পেলাই হেৰি বমাই কৈছে যে তই কাম এটা কৰ, ঘৰৰ পৰাই টিফিন চিফিন কিবা কৰগে। মই দাদাক মাতিলো, দাদাও আহি পালেহি। তাৰপিছত তেতিয়া বাজিছে কেইটা, 3টা মান বাজিছে, 3টা 3:30 মান। মই বোলো কাম এটা কৰো, বস্তু কিবা কিবি দৰকাৰ হ'ব পাৰে, অলপমান বস্তু কিনি আনিম বুলি ওলাই গ'লোগে, মানে হস্পিটেলৰ পৰা বাহিৰলৈ ওলাই গ'লো। ওলাই যোৱাৰ আগত মোৰ আৰু এটা কাহিনী, মানে তাই যিটো অৱস্থাত বিষ হৈছে, মোৰ মনটোৱে সহ্য কৰিব পৰা নাই। বোলো নাই কাম এটা কৰো, ইয়াৰ পৰা লৈ যাওঁ, ইয়াৰ পৰা নি নাৰ্ছিং হোমত নিম, প্ৰাইভেটত মই চিজাৰিং কৰা অংক কৰিছো, বোলো চিজাৰিং কৰাই দিম। ডক্টৰৰ লগত মই কথা পাতিলো, একদম পুৰা 21,000 টকাত মোক খালাচ কৰি দিম বুলি কৈছে। ডক্টৰৰ লগত কথা পাতি একদম মানে এৰি মই বোলো ইয়াৰ পৰা নি প্ৰাইভেটত মই চিজাৰিং কৰাম। তাৰপৰা মই ডক্টৰৰ লগত কথা পাতি পেলাই মই কাম এটা কৰো, বোলো ঘৰৰ পৰা আহোঁগৈ, ঘৰৰ পৰা যি বস্তু দৰকাৰ হ'ব চিজাৰিং কৰি পেলাই মই কিবা কিবি পইচা পাতি কথা পইচা পাতি চব মানে একেবাৰে, তেতিয়া অনলাইনহে আছিলে, অনলাইনত মই বোলো ATM নানিলো, ATM বোলো কেছ পইচা উলিয়াই ল'ম আৰু। ঘৰলৈ যেতিয়া বাইক লৈ আহিছো, তেতিয়া বাজিছে পুৰা 4টা বজাত মই ঘৰলৈ আহিছো। ঘৰলৈ আহোঁতে নগাঁও টাউন পোৱাহি নাই, দাদা আছে, মোলৈ ফোন এটা আহিছে। আশা বৰ্মাই মোক কৈছে বিপুল তই ক'ত আছ, ইমিডিয়েট আছোন হস্পিটেল। মই ভয় খাইছো বোলো কিবা হ'ল নেকি। তাৰপৰা ইমিডিয়েট আকৌ বাইক ঘূৰাই পেলাই আহিছো আৰু। তাৰপৰা মই আহি হস্পিটেলত পোৱাহিয়ে নাই, মানে পাইছো, পাই পেলাই মই নামিছো বাইকৰ পৰা, ফোন আহিছে, বমাই কৈছে বিপুল তোৰ ছোৱালী এজনী হৈছে বোলে। ডক্টৰে আচৰিত হৈ গৈছে, মানে ডক্টৰবিলাকে আচৰিত হৈ গৈছে, এইটো কেনেকে পচিবল, যিজনী ছোৱালীক টাইম দিছে 10 ঘণ্টা টাইম, সেইদিনা নহয় তাৰ পিছদিনা হ'বগৈ। তাৰপৰা ডক্টৰে কৈছে যে এইটো ভগৱানৰ ওপৰত দিলে, আমি কি ক'ম আৰু। তাই মানে হেৰি নাপালেগে, মানে কি হস্পিটেলত মানে কি কয় যে অপাৰেশ্যন থিয়েটাৰ নে কি কয় যে, OTP নে কি, তাত সোমাবই নাপালে। তাই শুই থকা বেডতে ওলাই গ'ল। মানে একদম চব কি বুলি কম আৰু, ভাগি ছিগি মানে একেবাৰে মানে বাচ্চাই হৈ গ'ল। বাচ্চা হ'লেই আৰু। তাৰপিছত চিলাই পৰিছেতো, কিয় নাই পৰা। তাৰপিছত যিমান নাৰ্ছে আহিছে, মায়ে ভয় খাইছে, মোক কৈছে যে তই লাহে লাহে উঠচোন। মায়ে মানে এনেকে হাতটো দি পেলাই এনেকে উঠাবলৈ ধৰিছে, মায়ে মানে হাত লাগি গৈছে, গম পাই গৈছে যে যে আধা আধি মানে ওলালেই মানে। নৰ্মেল ডেলিভাৰী হৈছে ন, বুজি পাইছে সকলোৱে। তাৰপিছত নাৰ্ছ আহিছে, নিব খুজিছে, মই যাব পৰা নাই, খোজ দিব পৰা নাই, কেনেকুৱা বিষ হ'ব ভাবি চাওক আপুনি তেতিয়া। আৰু যেনে তেনে মানে বেডত খুৱাইছে। তাৰপিছত ডাইৰেক্ট আৰু মানে কি কৰিছে নাজানো, মই মুঠতে বেহুচ আৰু পুৰা বেহুচ। এহেঁতি জুচ চুচ আনি খুৱাইছে, তথাপিতো মই মানে টোপনি যোৱালৈকে পুৰা জোৰ পৰি আছে মানে মোৰ গোটেই গা তাৰপিছত কিন্তু শৰীৰত। এটা বস্তু ভাল হৈ গ'ল, মানে তাই হৈ গ'ল, জন্ম হোৱাৰ পিছত আৰু একদম তাৰপৰা হেৰিৰ পৰা OTP পৰা উলিয়াই কৰি দিলে। তাৰপিছত আমাক বেড দিছে ওপৰত থাকিবলৈ। তাইক মই জুচটো সানিছো, তাৰপৰা তাইক কৈছো তোৰ কেনেকুৱা অনুভৱটো এতিয়া। তাৰপিছত এতিয়া কিন্তু অলপ ভাল লাগিছে। এতিয়া মানে পুৰা নৰ্মেল আৰু, পুৰা মোৰ সঁচাকে বহুত কিবা এটা যে গুচি গ'ল মোৰ গা পৰা, তেনেকুৱা লাগি গৈছে মানে একদম। এটা বস্তু ভাল লাগে কিন্তু, বাচ্ছা দিয়াটো ইমান সহজ নহয় কিন্তু দেই, বহুত কষ্ট। এজনী মাইকী মানুহে বুজি পায় কিমান কষ্ট হয়, সেইটো মানে আমি মতাবিলাক এতিয়া অনুভৱ এটা কৰো। যে প্ৰেগনেঞ্চি টাইমৰ পৰা এতিয়ালৈকে, এই আজিৰ দিনটোলৈকে কেনেকে আমি দিন কটাই আছো। ক'ত কেনেকে কিমান কি কৰিব লাগে, মানে মাথাই কাম নকৰা হৈ যায় দেই। তাকে ভগৱানে, মই সেইকাৰণে ভগৱানক বিশ্বাস কৰোঁ। ভগৱানে কিন্তু বৰ ধুনীয়াকে চলাই আনিছে, যি চলাই আছে। সেইটো কাৰণে মনটো ভাল লাগে কিছুমান বস্তু। আৰু যেনেকে মানুহবিলাকে কৈছিল যে বাইকত নুঠিবা, কিবা নকৰিবা, ঘূৰি পকি অত ধুনীয়াকে হ'ল।
আৰু কয় তাই ঘৰত মানে বেছিভাগ শুই থাকে মোবাইলটো চাই থাকে সেইকাৰণে মোক দেউতাহঁতে কয় নাই তাই হেৰি নহ'ব নৰ্মেল নহ'ব তাই চিজাৰিংহে কয় হ'ব তোৰ চবেই কয় নৰ্মেল কেইটা মোক কি বৌলে দেখিছ বৌৰ তাইতো মাকৰ ঘৰত আছিলেগে ন তাই দেখিছা তাই একদম ঘৰ সাৰে ঘৰ মুচে বাচন ধুৱে কাপোৰ ধুৱে তলতে চব কয় তই নহ'ব তোৰ নহ'ব তাই নৰ্মেল মানে এক পুৰা ডাউন দিয়ে চিজাৰিং হ'ব মোৰ যেন একো নহ'বয়ে মানে এক ডাউন দি থাকে মানে কি কয় তাই কিন্তু ময়ো এজনী সাহসী ছোৱালী ময়ো দেখাই দিলো কিন্তু তাই চবতকে ষ্ট্ৰং এহে হ'লগে লাষ্টত গৈ পেলাই মানে এটা কথা বিশ্বাস কৰিব লাগে মানে 10টা বজাত বেজত আছে না 10টা বজাৰ পৰা 2টা বজালৈকে মানে হেৰি 4টা মানে অতি বেছি 5 ঘণ্টা বা 6 ঘণ্টাহে তাই কষ্ট অকমান খাইছে বাকী হৈ গৈছে তাৰ ভগৱানে মানে ওপৰৰ চকু মেলি চাইছে ইমান কষ্ট নিদিওঁ পটাপট হোৱাই দিব লাগে হৈ গৈছে একদম মোৰ মনটো কেনেকুৱা ফূৰ্তি লাগিছে তাৰপিছত মই মানে ক'ব নোৱাৰা হৈ গৈছো কি ক'ম সেইটো কথা মানে ফিলিংছ মানে কি কয় ফিলিংছ বা মানে মুখতে শব্দ নুফুটে একদম মানে মন মানে কিবা মই সেইদিনা মানে তাৰপৰা যেতিয়া হৈছে মই তাইক তাৰ বেডত শুৱাই আকৌ মই ধুমাধুম ঘৰলৈ দেউতাক খবৰ দিছোঁ আকৌ ৰাতি মই ঘৰৰ পৰা ভাত পানী বনাই একদম মাছ লৈ আহিছে মাছ দি ভাত বনাইছোঁ বনাই আকৌ হস্পিটেল লৈ গৈছোঁ একদম বোলো খুৱাম আজি ভালকৈ খুৱাই কৈ একদম মানে নক'ব আৰু ক'বলগীয়াটো মানে আজিও পাহৰিব নোৱাৰোঁ সেই স্মৃতিবিলাক কিন্তু মই ভিডিঅ' কৰিব নহ'ল এইবিলাক বস্তু ভিডিঅ' কৰাত আৰু ভাল লাগে কিন্তু ভিডিঅ' কি কৰিব মোৰ এইবিলাক ভিডিঅ'ৰ প্ৰতি ধান্দা নাই তেতিয়া মোৰ এটা ধান্দা আছে মোৰ ছোৱালীজনী আছে কণমানিজনী মোক সেইটো কিমান মৰম আছে আৰু এতিয়া আমাৰ কণমানিজনী সৰীজনী চাওকচোন কি কৰি আছে তাই সেইজনীয়ে কি কৰি আছে চাওক মাকৰ কোলাত ধুনীয়াকৈ শুই আছে এতিয়া চকু মেলি লৈ পেলাই কি ক'ব সেই দিন পাহৰিব নোৱাৰে সেইটোৱে আমাৰ প্ৰেগনেঞ্চি টাইমৰ যিটো বিচাৰিছিলে ভিডিঅ' আমি থুলমূলকৈ এইখিনিহে কৈছোঁ আৰু ক'বলগীয়াটো কথা বহুত আছিলে কিন্তু ইমানখিনি ক'লেগৈ মানে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাবগৈ সেইকাৰণে যিখিনি আছে সেইখিনি থুলমূলকৈ কৈছোঁ আৰু ন সেইটোৱে আৰু বহুতে এতিয়া ভাবিব পাৰে নৰ্মেল ডেলিভাৰী ভাল চি ছেকশ্যন বেয়া কিন্তু একচুৱেলি ক'বলৈ গ'লে কষ্ট দুইটাতে নৰ্মেলতো যিমান কষ্ট চিজাৰিঙত তাতকৈ বেছি বুলি ক'লেও বেয়া নহয় কাৰণ চিজাৰিঙত প্ৰথম গম নাপায় আপোনাৰ পেটৰ বিষত এনেকৈ পেটত কটা হয় কিন্তু পিছত আকৌ বাচ্চাটো হোৱাৰ পিছত মানে কি হেৰি ৰেষ্টত থাকিব একমাহ নে 1.5 মাহ ৰেষ্টত থাকিব লাগিব পিছত মানে আপোনাৰ যেতিয়া এইবোৰতো কমপ্লিট ভাল হৈ যোৱাৰ পিছত আপোনাৰ মানে এই কঁকালৰ বিষ আহিলে কিবাৰ বিষ আহিলে বিষনো মানুহৰ কাৰ নহয় কওকচোন আজি এতিয়া মই চাপৰি পেলাই কাম এটা কৰিলোঁ মোৰতো কঁকালত বিষ ধৰিব মই নৰ্মেল ডেলিভাৰী দিলোঁ বুলি কি মোৰ কঁকালত বিষ নধৰিব সেইটো কথা হ'ল নেকি সেইটো কোনো কথা নহয় মই জনামতে দেই এতিয়া যিমান কষ্ট নহওক কিয় আমাৰ এটাই ভাল লাগে আমাৰ টিকলিজনী মানে মোৰ কাব্যশ্ৰীজনীলে তাই মানে 11টা বজাত শুৱাৰ পৰা উঠে যে উঠি লৈ পেলাই একদম 2টা 3টালৈকে তাই এনেকৈ চকুহাল মেলি সেইটোৱে ভাল লাগে এইটো দিব তাৰপৰা ক'ব বিচনাখনত শুৱাইলে যেতিয়া মুখ মেলিব কোচত যদি নথয় কোচত কি ধুনীয়াকৈ তাই কোচত একদম থাকিব হাঁহি থাকিব হাঁহি খেলি থাকিব কুক কাক কেনেকৈ চিঞৰি থাকিব যদি কেনেবাকৈ বিচনাখনত শুৱাই দিলোঁ যিটো চিঞৰ মাৰিব আপোনালোকে মানে ভাবিব তাই ক'ৰবাত দুখ পালে নেকি তাইক যে বহুত অত্যাচাৰ কৰিছোঁ মাৰিছোঁ একেবাৰে জোৰছে টেপা মাৰি ধৰিছোঁ এনেকুৱা চিঞৰিব চকু পানী নেলাতি মুখতে উলিয়াই দিব একদম চিঞৰি ৰখাব নোৱাৰি আৰু সেইটো সময়ত মই গাখীৰো নাখায় গাখীৰ খোৱা সময়তো তাই চিঞৰি গাখীৰ খাব তাই গান গাই গাখীৰ খাই থাকে তেনেকুৱা মানে একদম কি হ'ব এইকলৈ মই ভিডিঅ' এটা দিম নেক্সট লগত চাব এই গোটেই মানে কেনেকৈ থাকে দিনটো মানে কেনেকৈ ৰাখোঁ দিনটোৰ পৰা একেবাৰে ৰাতিলৈকে মই সেইটো ব্লগ এটা আপোনালোকক দিম সেইটো ব্লগ চালে আপোনালোকে মানে আমি দিম মানে তাই আগলৈ চাব পাৰিব স্মৃতি হিচাপত ৰাখি থ'ম আৰু আপোনালোকে চালে গম পাব কেনেকুৱা মানে কেনেকৈ থাকে কেনেকৈ কি কৰি থাকে সকলোবোৰ দেখুৱাম আৰু ইমানটা আজি ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ ইমানটা ৰাখি দিছোঁ আৰু কেনেকুৱা কি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব সকলোবোৰ ভিডিঅ' পাই থাকিব একদম আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ মানে এৰিছোঁ আৰু যদি কিবা মানে এইটো ভিডিঅ'ৰ ওপৰতো যদি কিবা ক'বলগীয়া আমাৰ থাকিলে আমিতো নাজানো ভিডিঅ' কৰি আছোঁ আৰু কিবা যদি কুৱেশ্যনো আছিলে তেতিয়াহ'লে কমেণ্ট এইটো ভিডিঅ'তে কৰিব আমি আকৌ নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক অকণমান ক্লিপ হ'লেও আপোনালোকক বনাই দিবলৈ চেষ্টা কৰিম জনামেই আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব আৰু অলপ যুঁজ দিয়ক যে ভিডিঅ' কেনেকুৱা ভিডিঅ' আহে কি বনাব লাগে সকলোবোৰ যুঁজ দিলে মানে ভিডিঅ' বনাবলৈ মন যায় বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ সেইকাৰণে যি পাইছোঁ আৰু যেনেকৈ পাইছোঁ বোলো সদায় নহওক এটা ভিডিঅ' আপোনালোকৰ মাজত মই দি থাকিম মনোৰঞ্জন অকণ দেখুৱামেই মানে কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ আৰু আগতকৈ অকণমান মানুহটো অকণমান চিৰিয়াছ হৈছোঁ চিৰিয়াছটো হ'ব লাগিবই আগতে বহুত ফটোমি ফেটলামি বহুত কৰিলোঁ আৰু হ'ল আৰু এতিয়া অকণমান এৰিছোঁ আৰু ন গাইজ ঠিক আছে প্ৰেংক ভিডিঅ' লাগিলে ক'ব গাইজ মই আছোঁ দিবলৈ প্ৰেংক ভিডিঅ' এটা দিব লাগিব মই ভাবি আছোঁ মনতে সাংঘাতিক প্ৰেংক কৰিব এনেকুৱা এটা মোৰ লগত প্ৰেগনেণ্ট সময়ত আপোনালোকে দেখিছিলে বহুত বেয়া প্ৰেংক কৰি দিছে মই এবাৰ দি আছোঁ গাইজ মই আজৰি হ'লো ন মই দি আছোঁ তোমাক কিন্তু মই এটা আল্টিমেট দিম মনত ভাবি থৈছোঁ কেতিয়া দিব লাগিব গাইজ আপোনালোকে সোনকালে কমেণ্ট কৰি জনাব কেনেকুৱা ধৰণৰ লাগে মোক কমেণ্টত আপোনালোকে ক'ব দেই আজিলৈ এৰিছোঁ বাই বাই আমাৰ ই শুলে আমাৰ ই শুইছে আৰু এতিয়া শুইছে আৰু
বাই বাই গাইজ।